শ্ৰদ্ধাৰ কাব্যপ্ৰেমী ৰাইজ, মোৰ এটি কবিতা পাঠ কৰিবলৈ ওলাইছো। কবিতাৰ শিৰোনাম এইবেলি বহাগ নাহিবা তুমি আমাৰ গাঁৱলৈ। এইবেলি বহাগ নাহিবা তুমি মোৰ অশ্বসিক্ত তৰাৰ দেশলৈ। আদৰিব নোৱাৰিম তোমাক মই ঢোল পেঁপা গগনালৈ। পিন্ধাব নোৱাৰিম তোমাক মই ফুলাম গামোচাখনি। বিহুতলী তেনি উদং আজি, ঢোল বজাবলৈ নাই যে কোনো ঢুলীয়া। শুনিছো নাচনীজনীৰো বোলে অসুখ, বেদনাৰ জুয়ে দহিছে তাইকো। আহতৰ পাতবোৰতো তেজৰ অশ্ৰু, চৌদিশে মাথো এতিয়া শূন্যতাৰ অনুভৱ। কিদৰে আদৰো জুবিনদাবিহীন বহাগ তোমাক মই। শব্দ আৰু চেতনাৰ জুইত আগ্নেয়গিৰি হোৱা এটি সত্তাৰ অবৰ্তমানত তৰিব পৰা নাই মই বিহু মঞ্চখন। গাব পৰা নাই হিয়া উজাৰি জীৱন জাতিস্কাৰৰ গান। কপৌ পাহিয়েও বিলাব পৰা নাই সুগন্ধি সুবাস। নাহৰ জোপাও শুকাই গৈছে, বুকুত মাথো মাহেবিনীৰ অনুভৱ। বহাগ অহাৰ বতৰতো আজি নিদাৰুণ জড়তা। জুবিনদাবিহীন বহাগক কিদৰে আদৰো মই। নাহিবা এই বুলি বহাগ তুমি আমাৰ গাঁৱলৈ। নোৱাৰিম আদৰিব তোমাক সুখৰ চেলেং তৰি এনাজৰীৰ মালা গাঁঠি মোৰ যন্ত্ৰণাৰ অৰণ্য পৃথিৱীলৈ। মই যে এতিয়া নিথৰ নিৰুপায়, বুকুত তপত তেজৰ উশাহ লৈ আহিছো গৈছো ভ্ৰমিছো, বছ সিমানেই। এটি যুগৰ সুৰেৰে ৰঙীন এখন আকাশ নোহোৱা হল, যাৰ উদাত্ত কণ্ঠত নিগৰিছিল ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ সুৰৰ অমিয়া। গংগাৰ পৰা সমুদ্ৰৰ সিপাৰলৈকে সিঁচিব পাৰিছিল প্ৰেম আৰু বিশ্বাসৰ মৰম ভাল পোৱা। পশু পক্ষীৰ পৰা মানৱ অৰণ্যই লৈছিল য'ত গভীৰ উশাহ। জুবিনদাৰ অবৰ্তমানত কেনেকৈ আদৰো বহাগ তোমাক মই। নাহিবা বহাগ এইবেলি আমাৰ অশ্বসিক্ত গাঁৱলৈ। জুবিনদাবিহীন লথঙা দেশত পিন্ধাব নোৱাৰিম তোমাক মই বহাগী বৰণ। ধন্যবাদ।